নমস্কাৰ ক্লাস 6 ৰ সমূহ ছাত্ৰ-ছাত্ৰীক আমাৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আমি তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে গাণিতিক আৰ্হি বা ম্যাথমেটিক্যাল প্যাটাৰ্ন সেই চেপ্টাৰটো যিখিনি অনুকৰণী আছে বা পৰিচালনা হোৱা যিকিটা অংক আছে আমি সেইখিনি আলোচনা কৰিম। লগতে ইয়াত যিখিনি কনসেপ্ট তোমালোকে জানিব লাগে যিখিনি ধাৰণা লাগে গাণিতিক আৰ্হি চেপ্টাৰটোৰ পৰা সেইখিনি গোটেইখিনি মই আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। চেপ্টাৰ 1 ৰ বাহিৰে বাকি যিকেইটা চেপ্টাৰ আছে মই সেইকেইটা ভিডিঅ ধুনিয়াকৈ বনাই কেনে চেনেলত আপলোড কৰিম। তো তোমালোকে ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা। এটা চেপ্টাৰটোৰ নাম কি দিছে গাণিতিক আৰ্হি। যদি আমি এটো ইংলিছত চাও তেনেহলে এটো কি হয় ম্যাথমেটিক্যাল প্যাটাৰ্ন। তোমালোকৰ কিতাপখনত যেহেতু ইংলিশ মিডিয়াম আৰু আছামিজ মিডিয়াম দুটাই আছে গতিকে মই দুটাৰ ফালৰ পৰা কৈ যাম। এটা গাণিতিক আৰ্হি বা ম্যাথমেটিক্যাল প্যাটাৰ্ন জানাৰ আগতে কিছুমান আমি আৰ্হিৰ বিষয়ে জানিলো। আমি যেহেতু দৈনন্দিন জীৱনত কিছুমান এনেকুৱা ধৰণৰ ছবি দেখা পাওঁ। তোমালোকে এখন ছবিলৈ চোৱা ইয়াতে দেখিছা যে কি টাইলছখনত এটা কোলা অংশ আছে আকৌ বগা অংশ আছে আকৌ এটা পিছত কোলা অংশ আছে। তো এনেকুৱা ধৰণৰ এটা আৰ্হিত সজোৱা আছে বা এই ৱালখনলৈ চালে তোমালোকে দেখিবা ইটাকেইটা ধুনিয়াকে এটা আৰ্হিত গাঁঠি দিয়া আছে। বা তোমালোকে যদি এই ময়ূৰৰ পাখিটো চোৱা তাতে চোৱা ধুনিয়াকে এটা আৰ্হিত বা এটা প্যাটাৰ্ণত কি হৈছে ময়ূৰৰ পাখিটো ধুনিয়াকে সজোৱা আছে। তো এই ধৰণৰ যিবিলাক চিত্ৰ আছে বা তোমালোকে দৈনন্দিন জীৱনত ইয়াতকৈ বেলেগ আৰু বহুত উদাহৰণ পাবা। তো এনে ধৰণৰ যিবিলাক চিত্ৰ আছে এই সকলো বিলাকক আমি কি বুলি কওঁ প্যাটাৰ্ণ বা আৰ্হি বুলি কোৱা হয়। এতিয়া এই চেপ্টাৰটোত তোমালোকক তেনেকুৱা ধৰণৰ গাণিতিক যিবিলাক আৰ্হি আছে অৰ্থাৎ সংখ্যাৰ ক্ষেত্ৰত আমি যিবিলাক আৰ্হি বনাব পাৰো সৃষ্টি কৰিব পাৰো সেইবিলাকৰ বিষয়ে আলোচনা কৰা আছে। তো প্ৰথমতে আমি সংখ্যাৰ বিভিন্ন আৰ্হিৰ বিষয়ে কোৱা আছে ইয়াতে 1.1 ত। ইয়াতে কি দিছে যে স্বাভাৱিক সংখ্যা যিবিলাক আমি গণনা কৰিব পৰা সংখ্যা আছে 1 2 3 4 এনেকৈ হৈ থকা যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাক আমি কি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ। বা 0 পৰা ষ্টাৰ্ট কৰিলে 0 পৰা ষ্টাৰ্ট যদি কৰো আমি তেনেহলে কি হ'ব 0 1 2 3 4 সেইবিলাক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যা। বা স্বাভাৱিক সংখ্যাক আমি ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি জানো বা আৰু পূৰ্ণ সংখ্যাক আমি হোল নাম্বাৰ বুলি কওঁ জানো। গতিকে তোমালোকে ইংলিছৰ টাৰ্মটো মনত ৰাখি যাব লগে লগে আছামিজটো লিখি যাব তেতিয়াহলে তোমালোকৰ পিছত সুবিধা হ'ব। এতিয়া এই যে স্বাভাৱিক সংখ্যা যেটো লিখা আছে 1 2 3 4 এটোত চোৱা তোমালোকে 1 তাৰ পিছৰটো 2 অৰ্থাৎ এক যোগ কৰোতে 2 হৈছে। 2 টোৰ পিছত আকৌ যদি আমি এক যোগ কৰি দিও কি পাম 3 পাম। আকৌ 3 টোৰ পিছত যদি আমি আকৌ এক যোগ কৰোতে নহলে আমি কি পাম 4 পাম। তাৰ মানে এটা নিৰ্দিষ্ট প্যাটাৰ্ণত ই আগবাঢ়ি গৈ আছে। 4 ৰ লগত আকৌ যদি আমি এক যোগ কৰোতে নহলে কি হ'ব 5 হ'ব বা 5 ৰ লগত আকৌ যদি এক যোগ কৰো 6 হ'ব। তো এই যি স্বাভাৱিক সংখ্যা কেইটা আছে এই গোটেইকেইটা সংখ্যা কি আছে এটা আৰ্হিত আছে। এটো এটা কি গাণিতিক আৰ্হিৰ এটা উদাহৰণ দি আছে তোমালোকৰ। বা ইয়াৰ পিছত এটা দিছে এটো কি হোল নাম্বাৰ বা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত দিছে 0 1 2 3 4 এটো একে নিচিনা যে এটাৰ পিছত এক যোগ কৰিলে তাৰ পিছৰ সংখ্যাটো পোৱা যায়। গতিকে এইটো এটা কি হয় গাণিতিক আৰ্হিৰ একদম সিম্পল এটা উদাহৰণ দিয়া আছে। তাৰ পিছত তোমালোকৰ এখন তালিকা দিয়া আছে টেবুল এখন দিয়া আছে টেবুল 1 বা তালিকা 1 খন। ইয়াত কিছুমান সংখ্যাৰ ম্যাথমেটিক্যাল কিছুমান আৰ্হি দিয়া আছে নাম্বাৰৰ কিছুমান আৰ্হি দিয়া আছে। এটা প্ৰথম আৰ্হিটো চোৱা 1 1 1 1 ইয়াৰ গোটেইকেইটা সংখ্যা 1 এ আছে। তেনে সকলোবোৰ 1 এটো কেনেকৈ আৰ্হি হ'ল চোৱা। তো ইয়াৰ পিছত 1 ৰ লগত যদি আমি 0 যোগ কৰি দিও তেনেহলে কি হ'ব 1 এ পাম। আকৌ 0 যোগ কৰিলে আকৌ 1 এ পাম। তাৰ মানে কি এটো নিৰ্দিষ্ট আৰ্হিত লিখা আছে। গতিকে এটো এটা কি হয় আমাৰ সংখ্যাৰ আৰ্হি। বা একে নিচিনাকৈ যদি চাও আমি 2 নম্বৰটো 1 3 5 7 9 11 তো এটো এটা কি অযুগ্ম সংখ্যাৰ আৰ্হি। ইয়াতে আমি 1 ৰ লগত 2 যোগ কৰিলে 3 পাও 3 ৰ লগত 2 যোগ কৰিলে 5 পাও। তাৰ মানে কি আমি যিমান কেইটা অযুগ্ম সংখ্যা পাইছিলো সেই অযুগ্ম সংখ্যাবিলাক লিখি গলে হেতু এটা আৰ্হি সৃষ্টি কৰিব। হেতু কি হ'ব অযুগ্ম সংখ্যাৰ আৰ্হি হ'ব। একে নিচিনাকৈ 3 নম্বৰটো চোৱা 2 4 6 8 এটো যুগ্ম সংখ্যাৰ ক্ষেত্ৰত হৈছে। প্ৰথম 2 আছিলে তাৰ পিছত 4 হয় তাৰ পিছত 6 হয়। তো এনেকৈ এটা নিৰ্দিষ্ট আৰ্হিত লিখা আছে। বা ত্ৰিভুজীয় সংখ্যা আছে। ত্ৰিভুজীয় সংখ্যাটো মই আজি পৰিচালনা হোৱা যিকেইটা অংক আছে তাত মই ধুনীয়াকৈ বুজাই দিম ত্ৰিভুজীয় সংখ্যা কি হয়। তো তোমালোকে চাই থাকিবা। নেক্সট বৰ্গ সংখ্যা মানে আমি পাই আহিছো যে কি এটা সংখ্যা যদি আমি স্কয়াৰ কৰো বা এটা সংখ্যাক সেই সংখ্যাটোৰ পূৰণ কৰিলে যেটো উত্তৰ পাও হেতু কি হয় বৰ্গ সংখ্যা হয়। অৰ্থাৎ যদি আমি একক একেৰে পূৰণ কৰো কিমান পাম 1 1 গুণ 1 গতিকে সেই কাৰণে এটো কি লিখিছে 1 লিখিছে। নেক্সট 4 টো কেনেকৈ পালো আমি 2 2 গুণ 4 বা 3 9 টো কেনেকৈ পালো 3 3 গুণ 9 16 টো কেনেকৈ পালো 4 4 গুণ 16 বা 25 টো কেনেকৈ পালো 5 5 গুণ 25। তো এনেকৈ স্কয়াৰ কৰিলে বা এটা সংখ্যাকে সেই সংখ্যাটোৰ পূৰণ কৰিলে আমি যেটো উত্তৰ পাও হেতুক আমি কি কওঁ বৰ্গ সংখ্যা বুলি কওঁ। তো এই বৰ্গ সংখ্যাবোৰ লিখি যাওতে এটা কি হৈছে নিৰ্দিষ্ট আৰ্হি এটা সৃষ্টি হৈছে। এটো এটা কি হ'ব সংখ্যাৰ আৰ্হি হ'ব। নেক্সট আকৌ যদি 6 নম্বৰটো চোৱা ঘন সংখ্যা দিয়া আছে। ঘন সংখ্যা মানে কি এটা সংখ্যাক যদি আমি 3 বাৰ পূৰণ কৰো অৰ্থাৎ 1 টোক যদি আমি 3 বাৰ পূৰণ কৰো 1 পূৰণ 1 পূৰণ 1 বা 2 পূৰণ 2 পূৰণ 2 তো যেটো উত্তৰ হ'ব সেই সংখ্যাটো আমাৰ কি সংখ্যা হ'ব ঘন সংখ্যা হ'ব। এটা চোৱা 1 3 বাৰ পূৰণ কৰিলে আমি 1 পাম বা 2 3 বাৰ পূৰণ কৰিলে আমি কি পাম 8 পাম। 3 3 বাৰ পূৰণ কৰিলে আমি কিমান পাম 3 3 গুণ 9 3 9 গুণ 27 পাম। বা 4 3 বাৰ পূৰণ কৰিলে আমি কিমান পাম 4 4 গুণ 16 4 16 64। তো এনেকৈ যদি এটা সংখ্যাক আমি 3 বাৰ পূৰণ কৰো বা কিউব কৰো তেনেহলে কি হয় এটা ঘন সংখ্যাৰ এটা আৰ্হি সৃষ্টি হয়। তাৰ পিছত আহিল বিৰাহাংক সংখ্যা। এটা বিৰাহাংক সংখ্যাটো কি তাত লিখা আছে চোৱা বিৰাহাংক এজন প্ৰাচীন ভাৰতীয় পণ্ডিত আৰু চন্দ্ৰ বিশাৰদ আছিল যাক গণিতৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰ বাবে জনা যায়। তো বিৰাহাংকৰ সংখ্যাৰ এটা কি দিয়া আছে তো আৰ্হি দিয়া আছে 1 2 3 5 8 13 21 এনেকৈ। তাৰ পিছত আকৌ 2 ঘাত দিয়া আছে। 2 ঘাত মানে কি এটো 2
প্ৰথমটো 1 দিছে তাৰপিছত 2 to the power 1 অৰ্থাৎ 2 হল 2 to the power 2 মানে হল কিমান 2 স্কয়াৰ মানে 4 2 কিউব মানে 8 বা 2 to the power 4 মানে কিমান 16 2 to the power 5 মানে 32 তেনেকে এটা সংখ্যাৰ আৰ্হি লিখা আছে নেক্সট 9 নম্বৰটো আকৌ 3 ৰ ঘাত অৰ্থাৎ 3 to the power 1 3 to the power 2 3 to the power 3 এনেকে পূৰণ কৰিলে যিমান পাম উত্তৰটো সেইখিনি এটা আৰ্হি লিখা আছে নেক্সট আকৌ 10 ৰ ঘাত 10 মানে কি 10 গুণ 10 10 গুণ 100 আকৌ 10 তিনিটা পূৰণ কৰোঁতে কিমান হল 1000 হল তো এনেকে স্কয়াৰ কিউব to the power 4 to the power 5 কৰি গলে যিমান বিলা উত্তৰ পাও সেই বিলাকো এটা সংখ্যাৰ কি হৈছে আৰ্হি হৈ আছে নেক্সট লাষ্টৰটো যেটো 11 নম্বৰ দিছে 11 নম্বৰটো কি লিখিছে আমাৰ 3 গুণিত কথা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 তিনিকে বাঢ়ি গৈছে গতিকে এটো এটা কি সংখ্যাৰ আৰ্হি আকাৰত লিখা আছে তো আমি তালিকাখনৰ ধুনিয়াকৈ তোমাক বুজাই দিলো মই ইয়াতে ইয়াৰ পিছত কেইটামান প্ৰশ্ন দিয়া আছে সো এই প্ৰশ্নকেইটাৰ পৰা আমি উত্তৰ এটা কৰি দিছো বা এটো আৰু কৰিব লাগি আপোনাৰ ডাইৰেক্ট উত্তৰ এটা ক'বই পাৰি মুখে মুখে কাৰণে মই কি কৰিছো তোমাক ডাইৰেক্ট উত্তৰ এটা কৰি দিছো চাই যাবা যে প্ৰথমটো কি কৈছে এক নম্বৰটো ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰি মানে মইটো সংখ্যাৰ আৰ্হিটো ধুনিয়াকৈ বুজাই দিলো কেনেকৈ হৈছে তো হেতু প্ৰশ্নটো এটোই হ'ব নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা লিখিব দিছে এটা প্ৰত্যেকটো আৰ্হিৰে কি কৰিছে পিছৰ পাঁচটা সংখ্যা লিখিব দিছে দেখি কি হ'ব পিছৰ পাঁচটা সংখ্যা চোৱা প্ৰথমটো যদি এক নম্বৰ আছে হেতু 1 1 1 1 আছে ন হেতু গতিকে হেতু ইয়াৰ পিছৰ পাঁচটা সংখ্যাও কি হ'ব হে একেই হ'ব তো 1,1,1 এনেকৈ পাঁচবাৰ লিখিলে হৈ যাব নেক্সট 2 নম্বৰটো কি দিছে 1357 এটো অযুগ্ম সংখ্যা গতিকে 13 ৰ পিছত অযুগ্ম সংখ্যা কি আছে 15 আছে তাৰ পিছত 17 আছে তাৰ পিছত 19 আছে 21 আছে 23 আছে হৈ গল পাঁচটা আমাৰ তাৰ পিছত যুগ্ম সংখ্যাটো কি হ'ব 14 আছে 14 ৰ পিছত কি লিখিব লাগিব আমি 16 16 তাৰ পিছত 18 হ'ব 20 হ'ব বা 22 হ'ব 24 হ'ব বা 26 হ'ব এনেকৈ দুই দুইকে যোগ কৰি গলে প্ৰত্যেকটো পিছত আমি তাৰ পিছৰ পাঁচটা সংখ্যা আমি পাই যাম ধুনিয়াকৈ নেক্সট ত্ৰিভুজীয় সংখ্যাটো কি হ'ব এটো ত্ৰিভুজীয় সংখ্যা উলিওৱাৰ মই নিয়মটো এতিয়া কৈ নিদু ইয়াৰ পিছৰ যেটো অনুশীলনী আছে কৰি চাওহা 1.3 আছে তাত মই ধুনিয়াকৈ কৈ দিম হেতু তাতে তোমালোকে উলিয়াব পাৰিবা এটো এটা সূত্ৰ আছে সেই সূত্ৰটো বহাই দিলে ইয়াৰ পিছৰ পাঁচটা সংখ্যা আমি ধুনিয়াকৈ উলিয়াব পাৰিম তো উত্তৰটো 28 ৰ পিছত তুমি 36 লিখিব পাৰো বা 36 ৰ পিছত যদি সাওমি 36 এ 9 45 হ'ব তাৰ পিছত তো 45 এ 10 এখন 55 হ'ব তাৰ পিছত 55 এ 66 হ'ব তাৰ পিছত 66 ৰ পিছত হ'ব 78 হ'ব তো এনেকৈ ত্ৰিভুজীয় সংখ্যা পাঁচটা পাই যাম তাৰ পিছত বৰ্গ সংখ্যাটো একেই নিচিনা 7 7 গুণ 49 আছে তাৰ পিছত 8 8 গুণ 64 হ'ব তাৰ পিছত 81 হ'ব তাৰ পিছত 81 তাৰ পিছত হ'ব আমাৰ কিমান 100 হ'ব তাৰ পিছত 121 হ'ব তাৰ পিছত 144 হ'ব ঠিক তেনেকৈ ঘন সংখ্যা মানে কিমান 1 কিউব 2 কিউব এনেকৈ লিখা আছে 216 ৰ পিছত কিমান হ'ব 216 টো হ'ল 6 কিউব তাৰ পিছত 7 কিউব কৰিব লাগিব 7 7 গুণ 49 7 গুণ 49 কিমান 343 তাৰ পিছত 8 কিউব কৰিব লাগিব 8 পূৰণ 8 পূৰণ 8 এনেকৈ তাৰ পিছত 9 পূৰণ 9 পূৰণ 9 কৰিব লাগিব তো এনেকৈ তোমালোকে পূৰণ কৰি ধুনিয়াকৈ উলিয়াব পাৰিবা তাৰ পিছত আমি নেক্সট প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো চাও কি দিছে সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰিব দিছে তো কিছুমান সংখ্যাৰ আৰ্হি লিখিব লাগে তো লিখিলে হল তোমালোকে যি কোনো 1 1 1 লিখা আছে তো তোমালোকে 2 2 2 লিখিব পাৰা বা 3 3 3 এনেকৈ লিখিব পাৰা বা এটা এৰি লিখিব পাৰা যে 1 লিখিছা 2 3 লিখা না 4 লিখিছা আকৌ 2 5 6 লিখি কেনে 7 লিখিব পাৰা তো তেনেকৈ যি কোনো আৰ্হি তোমালোকে কিছুমান লিখিব পাৰিবা নেক্সট 4 নম্বৰটো ইম্পৰ্টেন্ট প্ৰশ্ন আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় এতিয়া আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় আমি জানো সকলোৱে যে স্বাভাৱিক সংখ্যা মানে 1 ৰ পৰা ষ্টাৰ্ট হয় গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমাৰ কি হ'ব 1 হ'ব গতিকে 4 নম্বৰটোৰ কাৰণে উত্তৰ কিমান 1 নেক্সট 1.2 এখন কি দিছে এটো সংখ্যাৰ আৰ্হিবোৰৰ চিত্ৰীয় উপস্থাপন যিবিলা আমি সংখ্যাৰ আৰ্হি পাই আহিলো সেই আৰ্হিবিলাক এবাৰ ছবি আকাৰে দেখাই কিনে তোমালোকক বুজাবৰ কাৰণে বেছি সুবিধা কৰি দিছে চোৱা 2 নম্বৰ তালিকাখন দিছে ইয়াতে 1 নম্বৰটো দিছে কি 1 2 3 4 5 এটো এটা যেটো স্বাভাৱিক সংখ্যা আছিল হেতু আমাৰ ধুনিয়াকৈ ডট 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 আকাৰৰ কেনে বুজাই দিছে যে 1 নম্বৰটোৰ কাৰণে এটা ডট দিছে 2 নম্বৰটোৰ কাৰণে দুটা ডট দিছে 3 নম্বৰটোৰ কাৰণে তিনটা ডট দিছে বা 4 নম্বৰটোৰ কাৰণে 4টা ডট দিছে এনেকৈ যত দিয়া আছে নেক্সট আকৌ অযুগ্ম সংখ্যাৰ ক্ষেত্ৰতো সেই 1টোৰ কাৰণে এটা ডট দিছে 3টোৰ কাৰণে তিনটা ডট দিছে তো এটো ধুনিয়াকৈ লিখাই আছে ছবিটো চালে তোমালোকে বুজি পাই যাবা ঠিক তেনেকৈ একদম লাষ্টৰটো চোৱা ঘন সংখ্যা এটো কিউব যেটো থাকে ঘনক আকাৰৰ ছবি তো প্ৰথমটো 1 তাৰ পিছতটো 8 তাৰ পিছতটো 27 64 তাৰ পিছত 125 এটো মই ধুনিয়াকৈ তোমালোকক বৰ্ডত বুজাই আছো এতিয়া চাবা যেটো কৰিও চাওহা যেটো 1.3 আছে এটো যেতিয়া মই আলোচনা কৰিম তেতিয়া তোমালোকে ধুনিয়াকৈ এটো বুজি পাই যাবা 2 নম্বৰ তালিকাখন যিখন এখন তালিকা পালো আমি এই তালিকাখনৰ পৰা কি কৈছে যে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিব দিছে তো ইয়াৰে এটো যেটো 6টা আছে ইয়াতে এই 6টা আৰ্হিৰ পিছৰ দুটা চিত্ৰ অংকন কৰিব দিছে তো মই এটো ধুনিয়াকৈ তোমালোকক বৰ্ডত কৰি দিছো চোৱা ইয়াৰে গোটেইটা প্ৰশ্ন উত্তৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ গোটেইটা প্ৰশ্ন উত্তৰ মই ধুনিয়াকৈ বৰ্ডত আলোচনা কৰিছো এতিয়া মই 1 নম্বৰ প্ৰশ্নটো কি কৈছে যে এই তালিকাখন যিখন দিয়া আছে আমাক এই তালিকাখনৰ এই প্ৰত্যেকটো প্যাটাৰ্ণৰে বা প্ৰত্যেকটো আৰ্হিৰে কি কৰিব দিছে
পিছৰ ইয়াৰ পিছৰ দুটা চিহ্ন আমাক দুটা ছবি আমাক আঁকিব দিছে এটা ইয়াতে 1 2 3 4 5 আছে তো ইয়াৰ পিছত কি হ'ব তেনেকুৱা আমাক দুটা প্ৰত্যেকটোৰে আৰ্হিৰে আমাক ড্ৰ কৰিব দিছে বা আঁকিব দিছে যে প্ৰথমটো চোৱা আমাৰ কি হৈছে এক নম্বৰটো যে এটো 1 আছে এটো 2 আছে এটো 3 আছে এটো 4 আছে এটো 5 আছে অৰ্থাৎ কি হৈছে প্ৰত্যেকটোতে এক এককে বাঢ়ি গৈ আছে অৰ্থাৎ ইয়াৰ পিছৰটো আমি সহজে আঁকিব পাৰিম যে এটো 5 হৈ আছে গতিকে ইয়াৰ পিছৰটো কি হ'ব আমাৰ 6টা থাকিব গতিকে ইয়াতে আমি 6টা পুৰা আঁকি দিম 1 2 3 4 5 6টা গতিকে এটো আমাৰ কিমান হল ইয়াৰ পিছৰটো 6 হৈ গল আৰু তাৰ পিছৰটো কিমান হ'ব আকৌ এক বাঢ়ি যাব গতিকে কিমান হ'ব এটো 7 গতিকে এটো লিখা 2 3 4 5 6 7 গতিকে এটো আমাৰ হ'ব 7 তো এনেকৈ আমি ইয়াৰ পিছৰ আৰ্হিটো আৰু যদি আঁকিব দিয়ে তেনেহলে তাৰ পিছৰটো কিমান হ'ব 7ৰ পিছত 8টা হ'ব বা 9টা হ'ব এনেকৈ এক এককে বাঢ়ি গৈ থাকিব তো আমাৰ এক নম্বৰটো হৈ গল দুই নম্বৰটো আমাক কি দিছে চোৱা এটো আছে 1 আছে এটো 3 আছে এটো 5 আছে এটো 7 আছে আৰু এটো কি আছে আমাৰ 9 আছে তাৰ মানে এটো আমাৰ অযুগ্ম সংখ্যা কেইটা দিয়া আছে গতিকে যদি 1 হয় 1 ৰ লগত 2 যোগ কৰোতে 3 পাইছো আৰু 3 ৰ লগত 2 যোগ কৰোতে 5 পাইছো বা 5 ৰ লগত আকৌ 2 যোগ কৰোতে আমি কিমান পাইছো 7 পাইছো গতিকে ইয়াৰ পিছত আকৌ 2 যোগ কৰিব লাগিব আমি 9 ৰ লগত আমি 2 যোগ কৰিলে আমি কিমান পাম 9 2 11 গতিকে ইয়াৰ পিছৰ ছবিত আমি কিমান পাম 11টা পাম গতিকে এটো আঁকি দিয়া 1 2 3 4 5 6 7 8 9 10 আৰু 11 গতিকে এটো হৈ গল আমাৰ 11টা ইয়াৰ পিছৰ ছবিটো তাৰ পিছৰটো কি হ'ব আকৌ 11 ৰ লগত 2 যোগ কৰা 11 ৰ লগত 2 যোগ কৰিলে কি হ'ব 11 ৰ পিছৰ যেটো আমাৰ অযুগ্ম সংখ্যা আছিল হেতু হ'ব আমাৰ 13 গতিকে এটো আমি কি লিখিম এবাৰ 13টা আঁকিব লাগিব গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 আৰু 13 হৈ গল আমাৰ তো ইয়াৰ পিছৰটো 13 হ'ল বা তাৰ পিছৰটো আমাৰ কি হ'ব একেনিচিনা অযুগ্ম সংখ্যা 15 আছে গতিকে ইয়াৰ পিছৰটো 15 হ'ব তো নেক্সটটো আমাক দিছে কি যুগ্ম সংখ্যা কেইটা দিয়া আছে 2 4 6 8 10 গতিকে ইয়াৰ পিছৰটো কিমান হ'ব 10 ৰ পিছৰটো 12 হ'ব আমি জানো 10 ৰ পিছৰ যেটো যুগ্ম সংখ্যা আছে 12 হয় বা 12 ৰ পিছৰ যুগ্ম সংখ্যাটো কি হয় আমাৰ 14 হয় গতিকে আমি 12 আৰু 14 টো আঁকি দিলে হৈ যাব এটো গতিকে 12 টো আঁকি দিয়া 1 2 3 4 5 6 7 8 9 10 11 12 তাৰ পিছৰটো কি হ'ব 14 হ'ব গতিকে 14 টা আঁকি দিয়া ইয়াতে 5 6 7 8 9 10 12 13 14 তো আমাৰ এটো যুগ্ম সংখ্যা যেটো আহি আছিল বা যুগ্ম সংখ্যা যেটো প্যাটাৰ্ন আছিল তো আমাৰ হেতু হেমতে পাই গলো কি 2 4 6 8 10 12 আৰু 14 একদমে সহজ হয় জাস্ট তোমালোকে চাব লাগিব যে কেনেকৈ বাঢ়ি গৈছে বস্তুটো হেতু যদি আমি উলিয়াব পাৰো তাৰ পিছৰ কেইটা আমি সেই ক্ৰমে যদি বঢ়াই দি থাকো তাৰনৰ তাৰ আমাৰ যেটো প্যাটাৰ্নটো আমাক ড্ৰ কৰিব দিছে আমি একদম সহজে আঁকিব পাৰিম তো ইয়াৰ পিছৰটো চোৱা 1 3 6 10 15 এটো আমাৰ লিখা আছে কি ত্ৰিভুজীয় সংখ্যা বুলি কেনে তো ত্ৰিভুজীয় সংখ্যা যেটো কনসেপ্ট আছে মই ইয়াৰ পিছৰ যেটো অংক 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ তাত মই বুজাই দিম ধুনিয়াকৈ এটো জাস্ট ছবিটো আঁকিবলৈ চোৱা কি কৰিছে ইয়াতে প্ৰথমতে এটাত 1 আছে ইয়াৰ পিছতো 2 3 হৈ গৈছে মানে ইয়াৰ পিছৰ লাইনটো দুটা ফুট দি দিছে তাৰ পিছৰ লাইনটো কি কৰিছে আকৌ 3টা ফুট দি দিছে তাৰ পিছৰটো কি কৰিছে 4টা ফুট দি দিছে তাৰ পিছৰটো কি কৰিছে 5টা ফুট দি দিছে গতিকে ইয়াৰ পিছৰটো আমাক কিমান হ'ব 6টা ফুট দিব লাগিব তাৰ পিছৰটো 7টা ফুট দিব লাগিব তেনেকৈ আমি ধুনিয়াকৈ ড্ৰ কৰিব পাৰিম গতিকে এটো 1 2 3টা হৈ গল ইয়াতে 4টা দিব লাগিব ইয়াতে কি আছে 5টা হৈ গল তো ইয়াৰ পিছত আমাৰ কিমান আছে 5 নম্বৰলে আমাৰ দিয়া আছে ইয়াৰ পিছৰটো কিমান হ'ব 6টা আঁকিব লাগিব ইয়াতে আঁকিলে কিমান হ'ব 1 2 3 4 5 6 গতিকে এইখিনিলৈ 15টা আছিল 15ৰ পিছত 6 যোগ কৰিলে কিমান হ'ব 15 ৰ 6 21 গতিকে এটো আমি কিমান পাম 21 পাম ইয়াৰ পিছৰটো কি হ'ব আকৌ একেনিচিনা এইখিনি আঁকি লোৱা 1 2 3টা হ'ল ইয়াতে 4টা আহিব ইয়াতে কিমান আহিব 5টা আৰু এটো আমাৰ কিমানটা 6টা লৈ আছিল গতিকে আমি 6টা টো আঁকি ললো তো ইয়াৰ পিছৰ লাইনটো কি হ'ব 6টা লৈ যেহেতু আঁকাই আছে তাৰ পিছৰটো কিমান হ'ব 7টা আমি আঁকিব লাগিব গতিকে ইয়াতে 7টা ফুট দি দিয়া 1 2 3 4 5 6 7টা এটা এইখিনিলৈ আমাৰ কিমানটা আছিল 21টা আছিল 21ৰ পিছত আমি কেইটা যোগ কৰিছো এক্সট্ৰাকে আকৌ 7টা ফুট দি দিছো 7 নম্বৰ লাইনটো 7টা ফুট আছে গতিকে 21 7 কিমান হ'বগে 28 গতিকে ইয়াৰ পিছৰ যেটো ত্ৰিভুজীয় সংখ্যা হ'ব এটো আমি কিমান পাম 28 এটা একদম সহজে হৈ আছে সোয়া এটো প্ৰথম লাইনটো এটা আছে দ্বিতীয় লাইনটো দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আকৌ এটো 1 2 3 4 5 6 7টা প্ৰত্যেকটো লাইনতে এটা এটা বাঢ়ি গৈছে 7টা হৈ গল এবাৰ নেক্সট আমাৰ কি দিছে 3 ৰ গুণিতক কেইটা দিয়া আছে 3 আছে 6 আছে গতিকে 3 2 গুণ 6 আকৌ 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এবাৰ কিমান হ'ব 3 6 গুণ 18 গতিকে এটো আমি কিমান ৰাখিব লাগিব ইয়াতে 18 ৰাখিব লাগিব 3 9টা হ'ল তাৰ পিছত 12টা 15টা 18টা হৈ গল তাৰ পিছত 3 গুণিতকটো কি আছিল আমাৰ 3 6 গুণ 18 3 7 গুণ 21টা গতিকে ইয়াতে আমি 21টা ৰাখিব লাগিব ঠিক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
19 20 21টা তো হৈ গল আমাৰ ইয়াৰ পিছৰ সংখ্যাটো 21টা তাৰ পিছৰ আহেটো কি দিছে চোৱা বৰ্গ সংখ্যাৰ যেটো আহে দিয়া আছে বৰ্গ সংখ্যাৰ আহেটো সহজেই হয় এটো আমাৰ 1 হয় আমি বৰ্গ সংখ্যা পাই আছো যে দুটা সংখ্যা যদি পূৰণ কৰিলে যেটো সংখ্যা পাও উত্তৰটো পাও হেতু আমাৰ কি হয় বৰ্গ সংখ্যা হয় এটা একেনিচিন দুটা সংখ্যা পূৰণ কৰিব লাগিব 1 1 গুণ কিমান হয় 1 হয় 2 2 গুণ 4 হয় 3 3 গুণ 9 হয় 4 4 গুণ 16 5 5 গুণ 25 ইয়াৰ পিছৰটো কিমান হ'ব 6 6 গুণ 36টা অৰ্থাৎ এবাৰ এনেকা 6টা লাইনত 6টা ফুট দিব লাগিব এনেকা তলতো 6টা ফুট দিব লাগিব অৰ্থাৎ 1 2 3 4 5 6টা হৈ গল ইয়াতেও আমি তেনেকা 6টা লাইন বনাব লাগিব একেনিচিনাকে দুটা লাইন হল তিনিটা লাইন হৈ গলিতো এটা 4টা তাৰ পিছতো 5টা আৰু তাৰ পিছতো কিমান হল 6টা প্ৰত্যেকটো ফুটত প্ৰত্যেকটো লাইনতে 6টাকা ফুট দিকেনে আমি 6টা লাইন বনাইছো গতে কিমান পাই গলো 6 6 গুণ 36 হৈ গল তো তাৰ পিছৰ সংখ্যাটো কিমান হ'ব বৰ্গ সংখ্যাটো 6 ৰ পিছত 7 আহিব গতিকে 7 7 গুণ কিমান হয় 49 হয় গতিকে আমি ইয়াতে 7টা এনেকা ফুট দিব লাগিব 7টা ফুট তাৰ পিছত আকৌ 7টা লাইন এনেকা 7টা ফুট দিয়া বনাব লাগিব গতিকে 1 2 3 4 5 6 7 দুটা লাইন হৈ গল এবাৰ 3 নম্বৰ লাইনটো আকিছো আমি 4 নম্বৰ লাইনটো আকি দিয়া তাৰ পিছত 5 নম্বৰ লাইনটো তাৰ পিছত 6 নম্বৰ লাইন তাৰ পিছত আমাৰ 7 নম্বৰ লাইনটো হৈ গল 7 নম্বৰ লাইন সৰি 7 নম্বৰ লাইন হোৱাৰ লগে কিমান হ'ব 7 7 গুণ 49 হ'ব গতিকে আমি এটো কিমান লিখিম এতিয়া 49 49 এটো বৰ্গ সংখ্যাৰ কনসেপ্ট আমাৰ হৈ গল এবাৰ নেক্সট আমি মই ছবিটো অকানে এবাৰ ঘনকৰ আছিল গতিকে ঘনকৰ ছবিটো অংকন কৰা নাই কি দিছে ইয়াতে 1 8 27 64 125 এটো অৰ্থাৎ কেনেকৈ বাঢ়ি গৈছে চোৱা যে 1 1 গুণ 1 আৰু 1 1 গুণ 1 মানে তিনিটা 1 পূৰণ কৰিব লাগিব ইয়াতে 1 পূৰণ 1 পূৰণ 1 1 1 গুণ 1 আৰু 1 1 গুণ 1 হৈ গল এবাৰ 8 ৰ ক্ষেত্ৰত কি হৈছে 2 পূৰণ 2 পূৰণ 2 অৰ্থাৎ ঘন হ'ব লাগিব গতিকে 2 কিউব মানে কিমান হল 8 এবাৰ আকৌ 3 কিউব অৰ্থাৎ 3 তিনিটা পূৰণ কৰিব লাগিব 3 তিনিটা পূৰণ কৰিলে আমি কিমান পাম 27 পাম তাৰপিছত 4 তিনিটা পূৰণ কৰা 4 4 গুণ 16 4 16 কিমান 64 তাৰ পিছতো কি কৈছে 5 তিনিটা পূৰণ কৰিছে 5 5 গুণ 25 5 25 কিমান 125 নেক্সট আমাৰ কি পূৰণ কৰিব লাগিব এবাৰ 6 তিনিটা পূৰণ কৰিব লাগিব তো 6 6 গুণ 36 হ'ব 6 36 কিমান হ'ব আমাৰ 216 হৈ গল তো তাৰ পিছতো কিমান হ'ব 7 তিনিটা পূৰণ কৰিব লাগিব 7 7 গুণ 49 আৰু 7 49 কিমান হ'ব 343 7 7 9 দেখছে 3 7 গল 6 7 4 28 28 34 গতিকে 343 গতিকে আমি ঘন সংখ্যাৰ ক্ষেত্ৰত আমি প্যাটাৰ্নটো বা আৰ্হিটো কেনেকৈ পাম যে 1 8 27 64 125 216 343 তাৰ পিছতো যদি আমি উলিয়াব দিয়া আমাক তেনেহলে কিমান হ'ব এটো 7 আছিল ইয়াৰ পিছত 8 পূৰণ কৰিব লাগিব 8 পূৰণ 8 পূৰণ 8 মানে 8 গুণ 64 আৰু 64 লগত আকৌ 8 পূৰণ কৰিলে যেটো উত্তৰ পাম আমি কি হ'ব ইয়াৰ পিছৰ পদটো হেতু হ'ব গতিকে আমি এনেকৈ প্যাটাৰ্ন বিলাকৰ পিছৰ বা হে আৰ্হি বিলাকৰ পিছৰ সংখ্যাটো কি হ'ব হেতু আমি আগৰ কিটা চাই কেনে আমি কি কি ডিফাৰেন্স হৈ গৈছে হেতু উলিয়াই কেনে আমি ধুনীয়াকৈ তাৰ পিছৰ কিটা উলিয়াব পাৰিম এতিয়া আমাক দুই নম্বৰ প্ৰশ্নটো কি সুধিছে চোৱা 1 3 6 10 15 এই সংখ্যাবিলাক আমাৰ কিহৰ কাৰণে ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয় বা ত্ৰিভুজীয় আকাৰত কিয় বুলি কোৱা হয় কিটাক আমাক হেতু সুধিছে এতিয়া ইয়াৰ কাৰণটো কি ত্ৰিভুজীয় বা ট্ৰায়াঙ্গুলাৰ যেটো ইংলিছত আমাৰ ট্ৰায়াঙ্গুলাৰ বুলি আছে তো এটো ট্ৰায়াঙ্গুলাৰ বা ত্ৰিভুজীয় বলাৰ কাৰণটো কি সুধিছে এটো একদম সিম্পল চোৱা আমি ইয়াৰ আগতে যেটো অংক 1 নম্বৰ কৰিছো বা আমি ইয়াৰ আগৰ তালিকাখন যিখন চাই আহিছো তাতে আমি এইটো ছবিটো আমি পাই আহিছো কেনেকুৱা ধৰণৰ হ'ব ছবিটো মানে কি আছিল প্ৰথমটো 1 তাৰ পিছত আমাৰ কিমান আছিল 3 তাৰ পিছত আমাৰ কিমান আছিল 6 আছিল এনেকৈ তাৰ পিছত আমাৰ কিমান আছিল 10 আছিল সৰি এটো 2 হ'ব 3 next to 4 তাৰ পিছত 15 আছিল 15 টো হে একেনিচিনা কি হ'ব প্ৰত্যেকটো লাইনতে এক এককে বাঢ়ি গৈ থাকিব তো এনেকৈ ইয়াৰ পিছতো কিমান হ'ব 15 এনেকুৱা আছিল এতিয়া আমাৰ এটো 1 এটো 3 এটো 6 এটো 10 আৰু এটো আমাৰ 15 আছিল এতিয়া এই গিটা সংখ্যা ত্ৰিভুজীয় সংখ্যা কিয় কোৱা হয় হেতু আমাক কৈছে ত্ৰিভুজীয় সংখ্যা হ'ব লাগিলে কি হ'ব লাগিব এনেকৈ যিটা সংখ্যা যেটো সংখ্যা আছে সেই সংখ্যা কিটাত যিমানটা ডট আছে এনেকুৱা ডট আমি যদি ত্ৰিভুজ আকাৰত অংকন কৰিব পাৰিব লাগিব যদি আমি চাও 4 টো বা 2 সংখ্যাটো যদি লও ইয়াতে 2 সংখ্যাটো যদি আমি ডট কৰো কি হ'ব দুটা ডট আছে এটো ত্ৰিভুজ আকাৰত নাই যদি আমি 4 নম্বৰটো কৰো কি হ'ব 4 নম্বৰ হলে 4টা ডট 1 2 3টা দিলো 3টা হৈ গল আৰু 4 নম্বৰ ডটটো ক'ত হ'ব আমাৰ এক্সট্ৰা দিব লাগিব ইয়াতে বা তলত এক্সট্ৰা দি দিব লাগিব দিলে আমাৰ কি হয় ত্ৰিভুজীয় আকাৰত নহয় হেতু এই কাৰণে আমাৰ কি হয় এটো ত্ৰিভুজীয় সংখ্যা বুলি কোৱা নাই এটা ত্ৰিভুজীয় সংখ্যা হ'ব লাগিলে এটা আমাৰ ফৰ্মুলা এটা আছে সেই ফৰ্মুলাটোত যদি পৰে তেনালে আমি সেই সংখ্যাটো ধুনীয়াকৈ ত্ৰিভুজীয় সংখ্যা বুলি ক'ব পাৰিম বা ইয়াৰ পিছৰ সংখ্যা ত্ৰিভুজীয় সংখ্যাটো কি হ'ব আমি সেই ফৰ্মুলাটো ইউজ কৰি কেনে আমি ধুনীয়াকৈ কৰিব পাৰিম ফৰ্মুলাটো কি হয় যেটো n into n plus 1 divided by আমাৰ কি হয় 2 আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আমি কি কৰিব পাৰো ত্ৰিভুজীয় সংখ্যাবিলাক নিৰ্ণয় কৰিব পাৰো যে প্ৰথম যেটো ত্ৰিভুজীয় সংখ্যা আছে হেতু আমাৰ এটো প্ৰণয় নকৰে চাও এনেকৈ যে n মানে হল কিমান নম্বৰ ত্ৰিভুজীয় সংখ্যা হয়
এটা এইটো 1 নম্বৰ ত্ৰিভুজীয় সংখ্যা এইটো 2 নম্বৰ ত্ৰিভুজীয় সংখ্যা এইটো 3 নম্বৰ হয় এইটো 4 নম্বৰ হয় বা এইটো 5 নম্বৰ হয় আমি যদি চাও এই n টো কি হ'ব ইয়াতে n ৰ মানটো 1 নম্বৰ ক্ষেত্ৰত 1 লিখি দিয়া তাৰ পিছত এইটো n ৰ ক্ষেত্ৰত আকৌ 1 plus 1 divided by 2 তাৰ মানে সৰল কৰিলে কিমান পাম এইটো 1 into একে একে কিমান হল 2 divided by 2 2 কাটা গল থাকিলে কিমান 1 তো হৈ গল আমাৰ প্ৰথম ত্ৰিভুজীয় সংখ্যাটো পালো এবাৰ যদি আমি 2 নম্বৰ ত্ৰিভুজীয় সংখ্যাটো উলিয়াব যাও এটো সূত্ৰ মতে কৰিলে কিমান হ'ব n ৰ মানটো 2 লিখি দিয়া 2 plus 1 আৰু এটো তলত কি হ'ব 2 হৈ গল এতিয়া কি সৰল কৰা 2 into 2 plus 1 মানে 3 হল divided by 2 তে 2 টো কাটা গল থাকিলে কিমান 3 গতিকে 2 নম্বৰ ত্ৰিভুজীয় সংখ্যাটো আমি কিমান পালো t3 পালো যদি আমি প্ৰথমটো t1 এৰে খুচাও ট্ৰায়াঙ্গুলাৰ নাম্বাৰ হয় ট্ৰায়াঙ্গুলাৰ t1 তাৰ পিছত 2 নম্বৰটো যদি আমি চাও কি হ'ব t2 আকৌ যদি আমি চাও t এবাৰ 3 টো চাও 3 নম্বৰ যেটো আমাৰ ত্ৰিভুজীয় সংখ্যা হয় এটো 6 ওলাই নে নোলাই বা 6 টো হয় না নহয় চাও আমি কেনেকৈ চাম এই সূত্ৰটো ইউজ কৰিম এটা n ৰ ঠাইত এবাৰ কি বহাব লাগিব 3 বহাব লাগিব 3 আকৌ যদি n মানটো পাও এবাৰ 3 হল plus 1 বা তাৰ পিছৰটো কি হ'ব 2 গতিকে এখানে সৰল কৰিলে কিমান পাম আমি 3 into 3 plus 1 মানে হল 4 divided by 2 গতিকে 2 ৰে 4 ক দিবা হৰণ গল যে 3 পূৰণ 2 কিমান হ'ব 3 into 2 তো 3 into 2 আমি কিমান পাম 6 গতিকে আমাৰ 3 নম্বৰ যে ত্ৰিভুজীয় সংখ্যা আছে এটা আমরা কিমান পালো 6 পালো তো এনেকা যিমান বিটা সংখ্যা আছে আমি সেই গোটেইকিটা সংখ্যা আমি এই সূত্ৰটো যেটো n into n plus 1 divided by 2 সূত্ৰ আছে এই সূত্ৰটোতেই পাম গতিকে সেই কাৰণে কি হয় এই গোটেইবিলা সংখ্যা বা ইয়াৰ পিছতো যে বিটা ত্ৰিভুজীয় সংখ্যা আছে সেই বিলাকক কি বুলি কোৱা হয় ত্ৰিভুজীয় সংখ্যা বুলি সেই কাৰণে কোৱা হয় এই মেইনলি হল এই সূত্ৰটো থাকিব লাগিব সংখ্যা কেইটা এবাৰ 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে এনেকুৱা এটা সংখ্যা লিখিব দিছে যেটো আমাৰ কি হয় ত্ৰিভুজীয় সংখ্যা হয় আৰু হেতু বৰ্গ সংখ্যা হয় ঠিক আছে ত্ৰিভুজীয় সংখ্যা হ'ব লাগিব হেতু আৰু কি হ'ব লাগিব বৰ্গ সংখ্যা হ'ব লাগিব ত্ৰিভুজীয় সংখ্যা মানে গম পালো যে আমি কি এটো সূত্ৰত থাকিব লাগিব হেতু আৰু বৰ্গ সংখ্যা মানে কি আছিল আমি ইয়াৰ আগৰ অংকটোত মই কৈছো বৰ্গ সংখ্যা মানে কি আছিল যে আমি একে নিচিনা সংখ্যা যদি দুইবাৰ পূৰণ কৰো যে 1 টো যদি আমি দুইবাৰ পূৰণ কৰো এটো উত্তৰ পাম বা 2 টো যদি আমি দুইবাৰ পূৰণ কৰো যেটো উত্তৰ পাম সেই উত্তৰ কেইটা কি হয় আমাৰ বৰ্গ সংখ্যা বুলি কোৱা হয় যে এটো স্কয়াৰ কৰিলে যেটো পাও আমি বা এটো স্কয়াৰ কৰিলে যেটো পাও হেতু আমাৰ কি হয় বৰ্গ সংখ্যা হয় তো এতিয়া আমাক কৈছে কি এনেকুৱা এটা সংখ্যা উলিওৱা যেটো আমাৰ কি হয় ত্ৰিভুজীয় সংখ্যা হয় আৰু বৰ্গ সংখ্যা হয় এতিয়া যদি আমি 1 টো চাও এই 1 টো কি হ'ব আমি যদি 1 টোক আমি 1 আৰু 1 পূৰণ কৰিলে দুটা 1 পূৰণ কৰিলে কি হয় এই 1 টো পাও গতিকে এটো এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় বা বৰ্গ সংখ্যা হয় আৰু এটো কি হয় ত্ৰিভুজীয় সংখ্যাও হয় বা তাৰ বাহিৰে 3 টো যদি চাও আমি 3 টো আমি তেনেকৈ নাপাও কাৰণ 2 2 পূৰণ কৰিলে আমি 3 নাপাও বা 2 2 গুণ 4 হে হৈ যায় গতিকে এটো 3 টো পূৰ্ণবৰ্গ সংখ্যা নহয় আকৌ 6 টো পূৰ্ণবৰ্গ সংখ্যা নহয় বা 10 টো পূৰ্ণবৰ্গ সংখ্যা নহয় 15 টো নহয় গতিকে আমি এই গিটা ভিতৰত পালো কি একমাত্ৰ 1 টোই পালো ইয়াৰ বাহিৰে আৰু আমি এটা সংখ্যা পাব পাৰো কোনটো এটো 3 আমি কিমান নম্বৰলে আছে 1 2 3 4 5 নম্বৰলে উলিয়াই আছে তো 6 নম্বৰটো আমাৰ কিমান হ'ব যদি আমি এটো সূত্ৰত উলিয়াব যাও 6 নম্বৰটো উলিয়ালে কিমান হ'ব আমাৰ n ৰ মানটো আমি কি লিখিব লাগিব তো 6 ইনটু আৰু এটো মান কিমান হ'ব 6 যোগ এটো কিমান হ'ব 1 ডিভাইডেড বাই আমাৰ কিমান হ'ব 2 গতিকে এটো 6 ইনটু 6 একে কিমান 7 2 গতিকে 7 7 42 42 2 হৰণ কৰিলে আমি কিমান পাম 21 তো ইয়াৰ পিছৰটো আমি কিমান পাবলো 21 বা তাৰ পিছৰটো কিমান হ'ব 28 পাইছিলো তাৰ পিছৰটো কিমান হ'ব 28 ৰ পিছৰটো 36 ইয়াৰ পিছ 28 ৰ পিছৰটো কিমান হ'ব 36 অৰ্থাৎ 8 নম্বৰ ত্ৰিভুজীয় সংখ্যাটো আমাৰ কিমান হয় 36 হয় এটো 15 ৰ পিছত আছিল আমাৰ 21 তাৰ পিছত 28 তাৰ পিছৰটো 36 এই যেটো 36 সংখ্যা আছে এটো পূৰ্ণবৰ্গ সংখ্যা হয় আৰু ত্ৰিভুজীয় সংখ্যা হল এনেকা হল সোৱা 36 টো আমি যদি 6 দুটা সংখ্যা পূৰণ কৰো 6 6 গুণ কিমান হয় আমি 6 আৰু 6 যদি পূৰণ কৰো আমি কিমান পাম উত্তৰটো 6 6 গুণ 36 গতিকে এটো বৰ্গ সংখ্যা হৈ গল আৰু যদি আমি চাও ত্ৰিভুজীয় সংখ্যাৰ যেটো সূত্ৰ আছিল হেতু মানি চলিছে এটো গতিকে 36 টো এটা কি হ'ব বৰ্গ সংখ্যা হ'ব ত্ৰিভুজীয় সংখ্যা হ'ব আৰু তাৰ বাহিৰে আমি প্ৰথমতে পাই আছো এটা উত্তৰ কি 1 আৰু 1 পূৰণ কৰিলে আমি 1 পাও গতিকে 1 টো বৰ্গ সংখ্যা হ'ল আৰু এটো ত্ৰিভুজীয় সংখ্যা হৈছে যেটো মানে 3 নম্বৰ প্ৰশ্নটো উত্তৰ কি লিখিব পাৰা 3 নম্বৰটো উত্তৰ 1 ও লিখিব পাৰা আৰু 36 ও লিখিব পাৰা তো এনেকৈ উলিয়ালে আৰু বেলেগ ওলাব পাৰে গতিকে প্ৰথম এই দুটা জানি লব তোমালোকে যে কি উত্তৰটো 1 লিখিলেও হ'ব বা 36 লিখিলেও হৈ যাব এবাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে আমাক 4 নম্বৰটো দিছে যে কি 1 ৰ বাহিৰে আমাক কৈছে কি এনেকুৱা এটা সংখ্যা লিখিব দিছে যেটো বৰ্গ সংখ্যা হয় আৰু ঘন সংখ্যা হয় এটা 1 টো বৰ্গ সংখ্যা হয় কাৰণ আমি 1 দুটা পূৰণ কৰিলে আমি 1 পাও বা এটো ঘন সংখ্যা হয় কাৰণ আমি 1 তিনটা পূৰণ কৰিলে আমি কি পাম উত্তৰটো 1 পাও তো এনেকৈ একে নিচিনা সংখ্যা দুটা পূৰণ কৰিলে ওলাব লাগিব হেতু উত্তৰ আৰু একে নিচিনা সংখ্যা তিনটা পূৰণ কৰিলে আমাৰ কি ওলাব লাগিব এটো সংখ্যা ওলাব লাগিব তো এনেকুৱা কি সংখ্যা আছে যেটো বৰ্গ হয় আৰু ঘন হয় এটা কি হ'ব পাৰে এনেকুৱা উত্তৰটো চোৱা যদি আমি বৰ্গ সংখ্যা কেইটা উলিয়াই যাও বৰ্গ সংখ্যা কেইটা আমাৰ কি আছিল প্ৰথমটো 1 তাৰ পিছৰটো 4 এটা 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ কিমান হয় 9 4 4 গুণ 16 5 5 গুণ 25
6 গুণ কিমান 36 7 7 গুণ কিমান হয় 49 8 8 গুণ কিমান হয় 64 9 গুণ কিমান হয় আমাৰ 81 মই এইটা লিখি ললো ইয়াতে আকৌ ঘন সংখ্যা যদি আমি উলিয়াই যাও ঘন সংখ্যা হলে কি হ'ব 1 পূৰণ 1 পূৰণ 1 তিনটা 1 পূৰণ কৰিলে আমি কিমান পাম 1 পাম বা 2 কিউব তিনটা 2 পূৰণ কৰিলে আমি কিমান পাম 8 পাম তিনটা 3 পূৰণ কৰিলে আমি কিমান পাম 27 পাম তাৰ পিছত তিনটা 3 পিছত কি 4 আহিলে তিনটা 4 পূৰণ কৰিলে আমি কিমান পাম 4 পূৰণ 4 এই তিনটা পূৰণ কৰিলে আমি কিমান পাম 4 4 16 4 16 কিমান হল 64 এতিয়া চোৱা এই 64 সংখ্যাটো ইয়াতেও আছে অৰ্থাৎ বৰ্গ সংখ্যাটো 64 টো আছে ঘন সংখ্যাটো 64 টো আছে তাৰ মানে কি যে 64 সংখ্যাটো কি হয় এনেকুৱা এটা সংখ্যা যেটো বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয় গতিকে আমি উত্তৰটো কি লিখিব পাৰিম যে 64 সংখ্যাটো এটা বৰ্গ সংখ্যাও হয় আৰু এটো ঘন সংখ্যাও হয় তো 5 নম্বৰটো কি কৰিব দিছে আমাক যে ইয়াৰ পিছৰ সংখ্যাটো নিৰ্ণয় কৰিব দিছে আৰু তাৰ যেটো চিত্ৰ হ'ব সেই চিত্ৰটো আমাক অংকন কৰিব দিছে এটা সংখ্যাটো আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা এটো প্ৰথমতে কি আছে 1 তাৰ পিছত কি আছে 4 10 19 অৰ্থাৎ আমি সাম কিমানকৈ বাঢ়ি গৈছে এটো চোৱা 1 ৰ লগত কিমান যোগ কৰিলে আমি 4 পাম 1 ৰ লগত 3 যোগ কৰিলে 4 পাম 4 ৰ লগত কিমান যোগ কৰিলে 10 পাম 6 ৰ লগত কিমান যোগ কৰিলে আমি 19 পাম 9 এটা সংখ্যাটো যদি চাও আমি কি হয় 3 6 9 অৰ্থাৎ 3 কৈ বাঢ়ি গৈছে গতিকে এটো কিমান হ'ব 3 6 9 এবাৰ কিমান যোগ কৰিব লাগিব আমি 12 যোগ কৰিব লাগিব গতিকে 19 ৰ লগত 12 যোগ কৰিলে আমাৰ কিমান হ'ব হেতু আমি এটো লিখিলে আমি এটা পাই যাম যে 19 12 কিমান হ'ব আমাৰ 31 হৈ গল 31 অৰ্থাৎ আমাৰ কিমান হল ইয়াৰ পিছৰ যেটো চিত্ৰ হ'ব হেইটো আমাৰ এনেকুৱা বিন্দু কেইটা থাকিব 31 টা থাকিব আমি চিত্ৰটো আঁকি চাও কেনেকুৱা হয় যে প্ৰথমতে মাজৰ এটা ফুট আছে তাৰ পিছত এটা ত্ৰিভুজৰ প্ৰত্যেকটো কোণতে এটা ফুট তাৰ পিছত আকৌ এটা ত্ৰিভুজ আছে এই ত্ৰিভুজৰ কি হ'ব প্ৰত্যেকটো কোণতে এটা বিন্দু আছে আৰু মাজৰ বাহু কেইটাৰ মাজতো এটা বিন্দু আছে তাৰ পিছৰটো 3 নম্বৰটো আছে ইয়াতে 3 নম্বৰটো আঁকি দিলো আমি আঁকিলে কিমান হ'ব এটো এটা দুটা আমি তিনটা দিলো মাজত ইয়াতে এবাৰ এটা বিন্দু আছে নহয় এবাৰ কিটা দিব লাগিব দুটা বিন্দু দিব লাগিব বাহুটো দুটা বিন্দু দিব লাগিব হৈ গল এখিনিলে আমি চিত্ৰটো পাই গলো তো ইয়াৰ পিছৰ চিত্ৰটো হ'ব আৰু এটা ত্ৰিভুজ অংকন কৰা ইয়াতে আৰু এটা ত্ৰিভুজ অংকন কৰিলো অংকন কৰি এবাৰ কি হ'ব প্ৰত্যেকটো শীৰ্ষ বিন্দু থাকিলে তিনটা বিন্দু আৰু কি হ'ব এবাৰ বাহুটোত যেটো আগৰ ত্ৰিভুজটো দুটা বিন্দু আছিল এবাৰ বাহুটোত কেইটা বিন্দু থাকিব তিনটা বিন্দু দিব লাগিব অৰ্থাৎ এটা দুটা তিনিটা আকৌ এটা দুটা তিনিটা আকৌ এটো কিমান হ'ব এটা দুটা তিনিটা এটা আমাৰ এই নম্বৰটো এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3 নম্বৰ ত্ৰিভুজলে আমাৰ বিন্দু কেইটা আছিল 19 টা আছিল নেক্সট আমি 4 নম্বৰ ত্ৰিভুজটো আমি এক্সট্ৰা আঁকিলো গতিকে এটোত চাও আমি কিমানটা বিন্দু বেছি হল দিয়া এটোলে 19 টা আছিল 20 21 22 23 24 25 26 27 28 29 30 31 32 টা সরি 31 টা হৈ গল আমাৰ 31 টা গতিকে আমি এনেকৈ প্ৰথমতে আমি কি কৰিব পাৰো এইটো প্যাটাৰ্নটো চাই কেনে কিমান নম্বৰ কিমান যোগ কৰিলে আমি এটো পাম হেতু উলিয়াব পাৰো নহলে তাই আমি চিত্ৰটো অংকন কৰি কেনে যদি বিন্দুৰে হিসাব কৰো তেনেকৈ আমি লিখিলে উত্তৰটো হ'ব কিন্তু তোমালোকে চিত্ৰটোৰ উপৰিও এনেকৈ প্যাটাৰ্নটো বুজি পাবতো জৰুৰী কাৰণ কেতিয়াবা কিছুমান প্ৰশ্নত কি থাকিব তোমালোকৰ চিত্ৰ নাথাকিব অকল এনেকৈ সংখ্যাটো দিয়া থাকিব যে 1 থাকিলে তাৰ পিছত 4 থাকিলে তাৰ পিছত আমাৰ কিমান আছে 10 থাকিলে তাৰ পিছত 19 আছে তাৰ পিছতো কিমান হ'ব উলিয়াব লাগিব যদি এনেকুৱাকৈ দিয়া থাকে তেনে চিত্ৰটো আমি আঁকিব নোৱাৰো তেতিয়া আমি কেনেকৈ উলিয়াব লাগিব এই কিমান যোগ কৰিলে কি হৈ গৈছে হেতু আমি উলিয়াই কেনে তেতিয়া আমি বুজিব লাগিব যে নেক্সটত আমি কিমান যোগ কৰিব লাগিব এটা এইটো 3 যোগ কৰিছো তাৰ পিছত 6 যোগ কৰিছে তাৰ পিছত 9 যোগ কৰিছে এটা এইটো মই কেনেকৈ কলো 12 যোগ কৰিব লাগিব বুলি কাৰণটো কি আছিল যে 3 গুণ 3 3 2 গুণ 6 হয় 3 3 গুণ 9 হৈছে 3 4 গুণ কিমান হল 12 গতিকে সেই কাৰণে আমি কি কৰিছো 12 যোগ কৰিছো তো ইয়াৰ পিছৰটো চাও একাই নিচিনা প্ৰথমত কিমান আছে 1 আছে 1 ৰ লগত কি যোগ কৰোতে 5 পাইছো আমি 1 4 5 গতিকে এটো 4 যোগ কৰিলো নেক্সট 5 ৰ লগত কি যোগ কৰোতে 13 হৈছে 28 পাছে 13 গতিকে 5 ৰ লগত কি যোগ কৰিছো এটো 8 নেক্সটত আকৌ আমি কি পাইছো 13 ৰ লগত কি যোগ কৰোতে 25 পাইছো 12 যোগ কৰোতে 25 পাইছো যদি আমি এটা নেওতাখন চাও কি হয় চোৱা 4 গুণ 4 4 গুণ 8 4 3 গুণ 12 দে 4 কে বাঢ়ি গৈছে গতিকে 12 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 16 হ'ব গতিকে ইয়াৰ 25 ৰ লগত আমি কি যোগ কৰিব লাগিব 16 যোগ কৰিব লাগিব 16 যোগ কৰিলে ইয়াৰ পিছৰ যেটো চিত্ৰ হ'ব তাত থকা এই বিন্দুৰ সংখ্যাটো গম পাম 25 16 কিমান হ'ব 4 5 1 ৰ 1 হাতে গল 1 2 1 3 3 1 কিমান হ'ল 4 যদি আমি চিত্ৰটো আঁকি চাও তেনেহলে গম পাম যে তাত 41 টা কি আছে বিন্দু ওলাব হয় আমি ছবিটো আঁকি চাও প্ৰথমত এটা বিন্দু আছে তাৰ পিছত এটা দুটা তিনটা হেৰি আছে চতুৰ্ভুজ আছে গতিকে আমি তিনটা চতুৰ্ভুজ আঁকি ললো এটা দুটা তিনটা এবাৰ যেহেতু আমাৰ ইয়াৰ পিছৰ চিত্ৰটো আঁকিব গৈ আছে গতিকে এবাৰ ইয়াতে কিমানটা থাকিব আমাৰ চতুৰ্ভুজ 4টা চতুৰ্ভুজ থাকিব গতিকে 4টা চতুৰ্ভুজ আমি আঁকি ললো এতিয়া বিন্দু কি হিচাপত দিব লাগিব চোৱা প্ৰথমটোত অকল শীৰ্ষ বিন্দু দুটা আছে শীৰ্ষ বিন্দু দুটা হয় তাৰ পিছত প্ৰত্যেকটো বিন্দু বাহুৰে মাজত এটাকে বিন্দু আছে
এটাকে বিন্দু আছে এটো এটা নেক্সট আকৌ কি আছে শীৰ্ষ বিন্দু কেইটা আছে তাৰ পিছত বাহু কেইটাত কি আছে দুটাকে বিন্দু আছে এটো দুটাকে বিন্দু আছে গতিকে আমি দুটাকে বিন্দু আঁকি ললো এটা আমি নেক্সট স্টেপটো যেটো আঁকিব গৈছো এটো ত্ৰিভুজ ইয়াতে কি হ'ব এটা বাহুটোত আমাৰ কেইটা বিন্দু থাকিব তিনিটাকে বিন্দু দিব লাগিব কাৰণ এবাৰ কি হৈছে ইয়াৰ পিছৰ স্টেপটো আঁকিব গৈ আছো গতিকে শীৰ্ষ বিন্দু কেইটা আমি দিলো ইয়াতে শীৰ্ষ বিন্দু কেইটা দিলো তাৰ ওপৰত আমি কি কৰো তিনিটাকে বিন্দু দিলো 3 1 2 3 আকৌ ইয়াতে 1 2 3 ইয়াতে কি হল 1 2 3 এটা আমি চাও টোটাল বিন্দু 41 টা আছে না নাই আমি এইটো চিত্ৰলে আমাৰ বিন্দু কিমানটা আছিল 25 টা আছিল আমি তাৰ পিছতে হিসাব কৰিম এতিয়া 25 টা 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 হৈ গ'ল 41 টা তো আমি এনেকৈ চিত্ৰটোৰ পৰা আমি বিন্দু কেইটা উলিয়াব পাৰো বহল নহলে এনেকৈ অংকটো কৰি কেনে আমি কি কৰিব পাৰো বিন্দু কেইটা নিৰ্ণয় কৰিব পাৰো তো আমাৰ 2 নম্বৰটো হৈ গ'ল এবাৰ 3 নম্বৰটো চোৱা একেই নিচিনা একৰ লগত কি যোগ কৰা হৈছে 6 5 যোগ কৰা 6 হৈছে 1 + 5 6 আকৌ 6 ৰ লগত কি কৰিব লাগিব কিমান যোগ কৰা 16 হৈছে 10 যোগ কৰিছে 6 + 10 কিমান হল 16 হল 16 ৰ লগত কিমান যোগ কৰাতে আমাৰ 31 হৈছে 15 যোগ কৰিছে 15 যোগ কৰাতে আমি কিমান পালো 31 পালো তো ইয়াৰ পিছত আমি কি যোগ কৰিব লাগিব এবাৰ দেখোৱা 5 * 5 5 * 10 5 * 3 = 15 তাৰ পিছত কি হ'ব 5 * 4 = এবাৰ কিমান হ'ব 20 অৰ্থাৎ এটোৰ লগত আমি এবাৰ 20 যোগ কৰিব লাগিব তো 31 ৰ লগত 20 যোগ কৰিলে আমাৰ কিমান হ'ব 51 হৈ গ'ল দেখি এবাৰ আমি যেটো চিত্ৰ অংকন কৰিম তাত কিমানটা বিন্দু থাকিব টোটাল 51 টা বিন্দু এটো মই আঁকি নিদু তোমালোকে নিজে আঁকিব পাৰিবা কি কৰিব লাগিব এইটো ছবি আঁকি লবা প্ৰথমতে তাৰ পিছত আকৌ এটা ইয়াতে এটা পঞ্চভুজ এটা আঁকি লবা লৈ কেনে এবাৰ কি কৰিব লাগিব চোৱা ইয়াতে প্ৰত্যেকটো বাহুৰ মাজত দুটাকে বিন্দু আছে এবাৰ নেক্সট যেটো আমি আঁকিম এনেকে হেতু কি কৰিব লাগিব প্ৰত্যেকটো বাহুৰ মাজত তিনিটাকে বিন্দু দিব লাগিব শীৰ্ষ বিন্দুতে থাকিব বাহুটোৰ মাজত মাত্ৰ তিনিটাকে বিন্দু দিলে হৈ যাব আমাৰ ছবিটো তুমি যদি হিসাব কৰিছা বিন্দু টোটাল কিমানটা পামগে এবাৰ 51 টা পাম তাৰ পিছৰটো চোৱা 4 নম্বৰ প্ৰশ্নটো এবাৰ 1 আছে তাৰ পিছত 7 আছে গতিকে 1 ৰ লগত কি যোগ কৰিছে এটো 6 নেক্সট আকৌ 7 ৰ লগত কি যোগ কৰোতে 19 হৈছে 12 7 12 7 19 আকৌ 19 ৰ লগত এবাৰ কিমান যোগ কৰিব কৰিছে এটো কিমান পাইছে 19 ৰ লগত এবাৰ কৰিব লাগিব 6 * 2 = 12 হল 6 * 3 = 18 যোগ কৰিছে 18 যোগ কৰোতে আমি কিমান পাইছে কিতাপত দিয়া আছে আমাৰ এটো 37 হয় তাৰ পিছৰটো আকৌ 18 ৰ লগত কি যোগ কৰিব লাগিব আকৌ 6 * 6 6 * 2 = 12 6 * 3 = 18 6 * 4 = এবাৰ কিমান 24 আৰু তাৰ পিছৰটো কিমান যোগ কৰিব লাগিব 6 * 5 = 30 এনেকে প্যাটাৰ্নটো জানি ললে আমি ধুনীয়াকৈ একদম সহজে কি কৰিব পাৰো পিছৰ চিত্ৰটো বা পিছৰটো কি সংখ্যা হ'ব এটো আমি উলিয়াব পাৰো এবাৰ 1.32 কি দিছে চোৱা পইণ্টটো সংখ্যাৰ আৰ্হিবোৰৰ মাজৰ সম্পৰ্ক এতিয়া এবাৰ সংখ্যাৰ যিবিলাক আৰ্হি আছিল সেইবিলাকৰ পৰা যোগ বিয়োগ কৰাতে যোগৰ কিছুমান সম্পৰ্ক আমাক দেখুৱাব চাবা যে 1 + 3 4 1 3 + 6 কিমান 9 6 + 10 16 এটো এটা বৰ্গ সংখ্যা হৈ আছে 1 4 9 16 25 36 তো আমি ইয়াৰ পিছৰখিনি কি দিয়া আছে চাও হেনি যোগ কৰা দিয়া আছে ধুনীয়াকৈ তো ইয়াৰ যোগ কৰাখিনি কি দিছে আছে ছবি আকাৰটো উপস্থাপন কৰা আছে যোগ কৰাখিনি যে 1 to 1 আছে 1 + 2 + 1 4 হৈছে 1 + 2 + 3 + 2 + 1 9 হৈছে তাৰ মানে চোৱা এইটো 1 2 3 আকৌ ওলোটাকে 2 1 1 2 3 4 3 2 1 1 2 3 4 5 4 3 2 1 আকৌ নেক্সট আছে কি 1 2 3 4 5 6 5 4 3 2 1 মানে 6 লৈ লিখি কেনে আকৌ 6 ৰ পৰা ওলোটাকে লিখি গৈছে তো এটা যিকেইটা যোগফল হৈছে যোগফলকেইটা চোৱা তোমালোকে এটা হৈছে 1 তাৰ পিছতো 4 তাৰ পিছতো 9 তাৰ পিছতো 16 তাৰ পিছতো 25 তাৰ পিছতো কিমান 36 অৰ্থাৎ 6 লৈ যদি লিখি কেনে হেৰি কৰি দিয়ে 6 ৰ পৰা আকৌ কমাই আনে বা 5 লৈ লিখি কেনে 5 ৰ পৰা আকৌ কমাই 1 লৈ লিখি যায় তেতিয়া যোগফল কেইটা কেনেকৈ উলিয়াব পাৰো আমি একদম সহজ যে 1 টো এটাই লিখিছে গতিকে 1 স্কয়াৰ কৰিলে কিমান হ'ব টো 1 হ'ল 2 লৈ লিখিছে গতিকে 2 স্কয়াৰ কৰিলে কিমান হ'ব যোগফলটো 4 হ'ব আকৌ 1 2 3 2 1 হেতুত কি হ'ব 3 টো স্কয়াৰ কৰি দিয়া 3 স্কয়াৰ মানে কিমান 9 আকৌ 1 2 3 4 3 2 1 গতিকে এটো 4 টো স্কয়াৰ কৰিব লাগিব তো 4 স্কয়াৰ কৰিলে কিমান হ'ব 4 4 = 16 আকৌ 1 4 1 2 3 4 5 4 3 2 1 গতিকে 5 টো আমি স্কয়াৰ কৰি দিম 5 5 কিমান হ'ব 25 যাব 1 2 3 4 5 6 এবাৰ 6 টো স্কয়াৰ কৰিলে কিমান হ'ব 36 তো তোমালোকে যদি 7 টো কৰিব দিয়া 7 হলে তেনালে কিমান হ'ব 7 টো স্কয়াৰ কৰিলে হৈ যাব যে 7 7 গুণ কিমান হ'ব 49 হ'ব তো তেনেকে আজি যদি বেলেগ আৰু কৰিব দিয়া তোমালোকে সেই তেনেকা যেটো আটাইতকৈ ডাঙৰ সংখ্যা আছে হেতু দুইবাৰ পূৰণ কৰিলে যেটো উত্তৰ হ'ব হেতুই যোগফলটো উলিয়াব পাৰিবা এটা পৰিসংখ্যাৰ যিকিটা আছে 1 2 3 4 4টা প্ৰশ্ন দিয়া আছে মই এইগিটা ধুনীয়াকৈ বৰ্ডত তোমালোকক আলোচনা কৰি দিছো তো চাবা এবাৰ আমাক এটো যেটো দিয়া আছে এই আৰ্হিটো আমাক চিত্ৰ আকাৰত প্ৰকাশ কৰিব দিছে চিত্ৰ আকাৰত প্ৰকাশ কৰিলে কেনেকুৱা হ'ব খুদিছে একদম সহজে হয় তোমালোকৰ উদাহৰণকেইটা চাই আহিছা যে প্ৰথমতে 1 আছে 1 দিলু তাৰ পিছত আমাৰ কিমান আছে দুটা আছে দুটা দিলু তাৰ তিনিটা আছে তিনিটা দিলু ইয়াতে তাৰ চাৰিটা আছে চাৰিটা দি দিয়া 1 2 3 4 পাঁচটা আছে পাঁচটা দি দিয়া এনেকে পাঁচটা তাৰ পিছত কিমান হ'ব ছয়টা আছে ছয়টা দি দিয়া 5 6 এবাৰ নেক্সট কিমান আছে 7টা গতিকে 7টা দি দিলু আমি ইয়াতে
4 5 6 7টা ইয়াৰ পিছৰটো কিমান আছে 6টা আছে গতিকে আকৌ এটা কমি আহিব 6টা হল 1 2 3 4 5 6টা তাৰ পিছৰটো 5টা আছে গতিকে আকৌ এটা কমাই দিয়া 2 3 4 5 তাৰ পিছৰটো 4টা আছে আকৌ এটা কমি আহিব তাৰ পিছত 3টা আছে কমাই দিয়া আৰু তাৰ পিছত 2টা আছে তাৰ পিছৰটো কিমান আছে এটা আছে তে গোটেইখিনি মিলি কেনে কিমান আছে 49 আছে হৈছে আমি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 হৈ গ'ল আমাৰ 49 ডট এটা আমি একটো আমি এনেকৈ আছে একটো দুইটো আমাৰ দুটা ডট আছে গতিকে দুটা ডট আমি সিলেক্ট কৰিলো তিনিটো কি আছে তিনিটা আছে তাৰ পিছতো 4 হয় এটো তাৰ পিছতো কিমান আছে 5 তাৰ পিছতো কিমান আছে 6 তাৰ পিছতো একেনে 7 লে আছে গতিকে 7 লে আমি এনেকৈ সিলেক্ট কৰিলো তাৰ পিছত 8টা আছে সৰি 6টা আছে আকৌ কমি আহিছে এটা ঠিক আছে 6টা কৰিলো তাৰ পিছত আকৌ কিমান আছে এবাৰ 5টা ঘূৰণীয়া কৰি দিয়া 4টা 3টা 2টা আৰু 2 আমাৰ কি এটা তো হৈ গ'ল আমাৰ এটো চিত্ৰ আকাৰত প্ৰকাশ কৰিলে আমাৰ এনেকুৱাতে হ'ব আৰু এটো যোগফলটো আমি কিমান পাইছো 49 পাই গৈছো এবাৰ 2 নম্বৰটো সোৱা কি দিছে যে 2 নম্বৰটো কৈছে এটো 6 হলে আছে 7 হলে আছে এবাৰ 11 হলে লিখিব দিছে 11 হলে লিখি কেনে কিমান হয় আৰু হেতু যোগফলটো উলিয়াব লাগিব তো একেনিচিনা তোমালোকে এনেকৈ 7টা আছে ইয়াৰ পিছত 8টা দিবা তাৰ পিছত আকৌ 9টা দিবা তাৰ পিছত আকৌ কি 10টা দিব লাগিব তাৰ পিছত 11টা দিব লাগিব তাৰ পিছত কিমান হ'ব আকৌ 11 ৰ পৰা আকৌ কমি আহিব 10 9 8 7 6 5 4 1 এনেকৈ একলৈ যাব গতিকে সেই গোটেইখিনি যোগ কৰিলে আমি কিমান পাম হেতু উত্তৰটো লিখিলে হৈ যাব তোমালোকে যে নিজে কৰিব পাৰিবা 2 নম্বৰটো মই 3 নম্বৰটো চাই দিছো কি হ'ব এবাৰ 3 নম্বৰটো কি দিছে সোৱা যে এটো আমাক এটা আৰহি দিয়া আছে 1 1 + 3 1 + 3 + 5 এনেকৈ এটা এটাকে অযুগ্ম সংখ্যা বাঢ়ি গৈ আছে তো আমাক কৈছে এই আৰহিটোৰ ইয়াৰ পিছৰ কেইটামান আৰহিৰ যোগফলটো উলিয়াব দিছে মানে এবাৰ 11 ৰ পিছত 13 আহিব তো 13 যোগ কৰিলে কিমান হ'ব উত্তৰটো বা তাৰ পিছত 15 যোগ কৰিলে কিমান হ'ব হেতু আমাক উত্তৰকিটা উলিয়াব দিছে তে উত্তৰকিটা আমি কেনেকৈ উলিয়াম সোৱা প্ৰথমতে আমি এই আৰহিটোৰ যোগফলকিটা কেইটামান উলিয়াই লম তাৰ পিছত আমি গম পাম যে প্যাটাৰ্নটো কি কিমানকে বাঢ়ি গৈ আছে আৰু সেই হিচাপত আমি যোগ কৰি দিলে হৈ যাব তো এটো আমাৰ কিমান হ'ব 1 তাৰ পিছৰটো কিমান আছে 1 + 3 মানে 4 তাৰ পিছৰটো কিমান আছে 1 + 3 + 5 মানে কিমান হ'ব 9 তাৰ পিছৰটো কিমান আছে 1 + 3 + 5 + 7 তাৰ মানে কিমান হ'ব এটো এখিনলে 9 হল 9 হাতে কিমান 16 এতিয়া সোৱা 1 4 9 16 অৰ্থাৎ এটো কি হৈছে বৰ্গ সংখ্যা আকাৰত হৈছে আমি দেখিলে গম পাইছো যে কি এটো 1 মানে 1 স্কয়াৰ 4 মানে আমি কি 2 স্কয়াৰ 3 মানে 9 মানে কি হৈছে 3 স্কয়াৰ 3 দুটা পূৰণ কৰতে 9 পাইছো আকৌ আমি 16 ক্ষেত্ৰত কিমান পাম যে 4 দুটা পূৰণ কৰিলে আমি কিমান পাম 4 পূৰণ 4 16 পাম বা যদি স্কয়াৰ হিচাপত বুজি নাপাও মানে লিখি দিছো 2 পূৰণ 2 3 মানে কি হয় এটো 3 পূৰণ 3 3 গুণ 9 আকৌ এটো কিমান 4 পূৰণ 4 4 গুণ 16 তো ইয়াৰ পিছৰটো কিমান হ'ব এটো 1 2 3 4টা পালো ইয়াৰ পিছৰটো কিমান হ'ব আমাৰ এটো যে 5 স্কয়াৰ বা 5 আমি দুটা পূৰণ কৰি যেটি উত্তৰ পাম হেতু হ'ব ইয়াৰ যোগফলটো গতিকে 5 5 গুণ কিমান 25 তাৰ পিছৰটো কিমান হ'ব 6 নম্বৰটো যে 6 দুটা পূৰণ যোগ কৰিলে আমি কিমান পাম 36 পাম 6 6 গুণ 36 গতিকে এটো কিমান পালো আমি 36 তাৰ পিছৰ দুটা কি হ'ব এতিয়া আমি যদি উলিয়াব যাও 36 ৰ পিছত 6 6 গুণ 36 এবাৰ 7 7 গুণ কিমান হল আমাৰ 49 তাৰ পিছৰটো কিমান হ'ব 7 এটো আমি 6 দুটা পূৰণ কৰতে পাইছো এবাৰ এটো 7 দুটা পূৰণ কৰিলে নহয় তাৰ পিছৰটো কি কৰিব লাগিব এবাৰ আমি 8 দুটা পূৰণ কৰিব লাগিব তো 8 দুটা পূৰণ কৰিলে কিমান হ'ব 8 7 গুণ 64 বা তাৰ পিছৰটো কিমান হ'ব আমাৰ 9 দুটা পূৰণ কৰি দিয়া 9 9 গুণ কিমান আছে আমাৰ 81 বা তাৰ পিছৰটো কিমান হ'ব আকৌ একেনিচিনা 10 দুটা পূৰণ কৰি দিয়া 10 গুণ কিমান হল 100 তো এনেকৈ এটা ক্ৰমত বাঢ়ি গৈ আছে গতিকে এটো এটা আমাৰ কি হল আৰহি হল আৰু এটো আমি যোগফলকেইটা একদম সহজে উলিয়াব পাৰিলো কেনেকৈ উলিয়াইছে প্ৰথমতে আমি চাই ল'ব লাগিব যে এটো কেনেকৈ বাঢ়ি গৈছে তো প্ৰথমটো চাই আমি গম পাইছো যে এটো বৰ্গ সংখ্যা হৈছে কাৰণ আমি এটা সংখ্যা দুইবাৰ পূৰণ কৰিলে আমি পাই গৈছো এটো 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 গতিকে একেনিচিনা বাকি কিটা কিমান হ'ব 6 6 গুণ 36 7 7 গুণ 49 8 8 গুণ 64 বা 9 9 গুণ 81 10 গুণ 100 এনেকৈ আমি বা এই এপিসোড 11 11 121 তেনেকৈ আমি পাই গৈ থাকিম গতিকে 3 নম্বৰটো সহজেই হয় এবাৰ 4 নম্বৰটো কি দিছে আমাক যে 4 নম্বৰটো কৈছে এই উপৰোক্ত আৰহিবোৰ আকৌ আমি চিত্ৰ আকাৰত প্ৰকাশ কৰিব লাগিব চিত্ৰ আকাৰত প্ৰকাশ কৰিলে কিমান হ'ব এটো 1 2 এনেকৈ থাকিলে 1 + 3 মানে কিমান হল 1 তাৰ পিছত আকৌ প্লাস কি আছে 3 আছে এটো চিত্ৰ আকাৰত প্ৰকাশ কৰিলে কিমান হল 1 আৰু যেটো আমাৰ 1 2 3টা তাৰ পিছত কিমান আছে 1 + 3 + 5 গতিকে 1 আকৌ 2 তাৰ পিছত 3 4 5 তাৰ পিছত কিমান হ'ব এনেকুৱা টাইপ এটো যোগ কৰিলে আমি কিমান পাম 1 2 3
4 5 6 7 8 9 তো তেনেকে তাৰ পিছতো আকৌ একে নিচিনাকে 3 লৈ আছে এবাৰ 4 লৈ আঁকিব লাগিব তাৰ পিছত 5 লৈ আঁকিব লাগিব তো তেনেকে আমি আঁকিলে চিত্ৰ আকাৰত পাই যাম যদি তোমালোকে প্যাটাৰ্নটো চাই প্ৰথমতে বুজিব লাগিব যে কি আৰ্হিত বাঢ়ি গৈছে সেই প্যাটাৰ্নটো কি হিচাপত বাঢ়ি গৈ আছে সেইটো গম পালে একদম ইজিলি অংককেইটা কৰিব পাৰিবা তো ছবিটো 5 নম্বৰটো তোমালোকে 4 নম্বৰ ছবিটো তোমালোকে নিজে আঁকিব পাৰিবা ধুনীয়াকে মই দুটা আঁকি দিলো এটো বাকিকেইটা তোমালোকে নিজে ট্ৰাই কৰিলে পাৰিবা এবাৰ তোমালোকক কিছুমান আমোদজনক আৰ্হি দিছে কি দিছে চোৱা এইটো 1 আৰু 1 দুটা পূৰণ কৰিলে 1 হয় আকৌ 11 11 পূৰণ কৰিলে 121 হয় তিনিটা যদি পূৰণ কৰে 1 2 3 2 1 আকৌ 4টা পূৰণ কৰিলে কিমান হ'ব 1 2 3 4 3 2 1 তেনেকে যিমানটা থাকে এক সীমান্তলৈ লিখি কেনে আকৌ ওলোটাকে লিখি গলে হ'ল এটা আমাক এই দুটা চেষ্টা কৰিব দিছে নিজে তো ইয়াৰ সাম আমি এক কেইটা আছে ইয়াৰ এক কেইটা আছে 1 2 3 4 5 6 7 8টা আছে গতিকে আমি এটো 1 2 3 4 5 6 7 8 লৈ লিখিম লিখি কেনে আকৌ 8ৰ পৰা ওলোটাকে লিখি যাম 8ৰ পৰা 7 তাৰ পিছত আহিব কি 6 5 4 3 2 1 তো তাৰ পিছত কিমান আছে 9টা আছে গতিকে আমি লিখিম কি 1 2 3 4 5 6 7 8 9 8 7 6 5 4 3 2 1 একদম সহজে হয় কিটা তাৰ পিছত এবাৰ আহিলে আকৃতিৰ আৰ্হি আমি সংখ্যাৰ আৰ্হি পাই আহিলো যিবিলাক অংক ব্যৱহাৰ কৰি কেনে আৰ্হি আছিল সেইবিলাক আমি পাই আহিলো এবাৰ কি দিছে আকৃতি আৰ্হি অৰ্থাৎ আকৃতি মানে কি ত্ৰিভুজ আছে আমাৰ বৰ্গ আছে চতুৰ্ভুজ আছে বৃত্ত আছে এইবিলাক আকৃতি ব্যৱহাৰ কৰি কেনে কি আৰ্হি বনাব পাৰি দেখাইছে তো চোৱা প্ৰথমতে এটা ত্ৰিভুজ দিছে এইটো আকৌ কি কৰিছে তাৰ ভিতৰত আৰু এটা ত্ৰিভুজ আঁকিছে তো এনেকৈ ধুনীয়াকৈ কি কৰিছে ত্ৰিভুজৰ এটা আৰ্হি সৃষ্টি কৰিছে তাৰ পিছত এবাৰ গছৰ নিচিনা কৰিছে এটো কি প্ৰথমতে দুডাল ডাল দিছে তাৰ পিছত দুটোত আকৌ সেই দুডালৰ ওপৰত আকৌ দুডাল কৰি দিছে আকৌ সেই দুডালৰ ওপৰত আকৌ দুডাল কৰি দিছে তো এনেকৈ ক্ৰমান্বয়ে দুটাকৈ বাঢ়ি গৈছে তো এইবিলাক কি এটা আৰ্হিৰ উদাহৰণ দিয়া আছে তোমালোক এনেকুৱা ধৰণৰ 1.5 টো যেটো দিয়া আছে ইয়াতে এনেকুৱা ধৰণৰ কিছুমান তোমালোক নিজে আৰ্হি সৃষ্টি কৰিব দিছে তো এইবিলাক সহজেই হয় ইমান হেৰি নহয় পৰীক্ষাটো ইমান টান হ'ব লাগে একো নাই তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা তো এই চেপ্টাৰটো এখিনি আছিল মই ধুনীয়াকৈ আলোচনা কৰিলো তো ইয়াৰ পিছৰ যিকেইটা চেপ্টাৰ আছে মই আলোচনা কৰিম আৰু আপলোড কৰিম ভিডিঅটো ধুনীয়াকৈ তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ